মোর নাম আতর রহমান। মোর দেউতার নাম আব্দুল হামিদ। মোর দেউতা ঢুকাইছে মোটামুটি 3 বছর মান হল। তো আমার দেউতার নামর মাটি আমানত আলামান, তার দেউতা আব্দুল কায়ুম আলামান। তেওঁলোকে আমাৰ মাটি মানে জোৰ জবস্তি দখল কৰিবলৈ চেষ্টা কৰি আছে। আমি সেই মাটিত বাধা দিয়াত মানে দখল কৰিব নিদিয়াত আমাৰ নামত সিহঁতে কেছ কৰে। 29/9/2025 প্ৰথম এইটো বাধা দিওঁতে সিহঁতে আমাৰ নামত কেছ কৰে। এইটো কেছ কোৰ্টত চলি থাকোঁতে সিহঁতে আকৌ 31/1/2026 তাৰিখত বলপূৰ্বকভাৱে সেই মাটি আকৌ বাউণ্ডাৰী ৱাল কৰিবলৈ চেষ্টা কৰে। মানে আমি গৰীব মানুহ বুলি, আমাৰ পইচা পাতি নাই বুলি আমাক মানে সিহঁতে বহুত অত্যাচাৰ কৰি আছে। ৰাইজৰ পৰা আমাক যাতে অলপ সঁহাৰি দিয়ে, আমি যাতে ন্যায়টো পাওঁ, আশাবাদী আমি অনুৰোধ জনাইছোঁ সকলোকে। নুরুল ইসলাম, গাবুরা আর আমানুদ্দুত এরা আমাকে আগেতে বহুত দিন ধরে হারাহাস্তি করতেছে। ধরে থানায় দিয়ে আমার পোলাগো সহি মেহি রেখে দিচ্ছে, আমার নাতে সহি রেখে দিয়ে জোর করে দখল করে খাইতেছে, জোর করে দখল করে মাটি নিয়ে গেছে। অল্প করতেছে রাজের কাছে আমার বিচারটা আমি চাই, রাজা আমার বিচারটা আমার দেয়। মানে বহুত অত্যাচাৰ কৰিছে, মাৰিবলৈ আহিছে। আমাৰ খোৰাক মানে বহুত মাৰিবলৈ মানে চেষ্টা কৰিছে। আমাৰ গাঁও প্ৰধানে সিহঁতে মানে একপক্ষীয়ভাৱে মানে সিহঁতে মানে আমাক হাৰাশাস্তি কৰি আছে সকলে মিলি কিনে। গাঁও প্ৰধান চৰকাৰী মানুহে কেনেকৈ সি এক পক্ষ লৈ কাম কৰিব পাৰে, আৰু লগতে এই আমানুদ্দুত নিজে এজন এডভকেট হয়। তেওঁ কি খাই লিখা পঢ়া কৰিছে আমি নাজানো। তেওঁ এজন চমৰি সমষ্টিৰ 27 নম্বৰ চমৰি সমষ্টিৰ বিধায়কৰ বাবে টিকটৰ প্ৰত্যাশী। তেওঁ নিজে তেওঁৰ পৰিয়ালৰ লগতে মিলা প্ৰীতিৰে থাকিব পৰা নাই, আৰু কেনেকে তেওঁ সমষ্টিবাসীলৈ উন্নতৰ ফালে আগবাঢ়িব। আমাৰ গাঁৱৰে গাঁও প্ৰধান, তেওঁৰ নাম নুৰুল ইছলাম, আৰু লগতে শহীদুল ইছলাম, আৰু লগতে কেইজন আছে। এনেকে আমাৰ ওপৰত, আমি দুখীয়া মানুহ হোৱাৰ কাৰণে আমাৰ ওপৰত বহুত অত্যাচাৰ কৰি আছে। এটাৰ ওপৰত এটা কেছ সদায় দিয়ে আছে। আৰু যিটো আমাৰ গাঁও প্ৰধান, তেওঁ একপক্ষীয়ভাৱে এই আমাৰ মাটি লৈ আজি মোটামুটি 3-4 মাহ আগৰ পৰাই কেছ চলি আছে। কেছৰ যিবিলাক হিয়াৰিং হৈছে কোৰ্টত, DC কোৰ্টত যিটো হিয়াৰিং হৈছে, হিয়াৰিংবিলাকো তেওঁ একপক্ষীয়ভাৱে তেওঁ সাক্ষী দিছে। আমাৰ ঘৰৰ মানুহ, তেখেতৰ ঘৰৰ মানুহ কোনো হাই কাজিয়া কৰিব নোৱাৰিম, সেইকাৰণে কিবা শান্তি বজাই ৰাখিবৰ কাৰণে কোৰ্টৰ পৰা এটা ৱাৰ্ডাৰ দিছে। সেই ৱাৰ্ডাৰ আনি কিনে ধন বল বাহুবল দেখুৱাই আমাৰ পুলিচৰ সহায় লৈ তেখেতে জোৰ জবস্তি কাম কৰি আছে। বাউণ্ডাৰী ৱাল দি আছে, অলরেডি আধা কাম হয়ে গেছে। তা আমি আগে গেছিলাম, আমারেও শহীদুল ইসলাম স্যান্ডেল নিয়ে আমার বাড়াইছাল, আর লনসেন্স মনসেন্স করে গালাগালি পারে। তারপরে গাবুরা নুরুল তারপরে তার হাতে আমার নদুতের নির্দেশে এরকম করে হারাহাস্তি গুনা আমার করে। আগের থেকেই এরকম হারাহাস্তি চালাইতেছে।